আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰে গোৱালপাৰা জিলাৰ দুখন অঞ্চলক ইতিমধ্যে বনাঞ্চল হিচাপে ঘোষণা কৰিছে। সেই অঞ্চল দুখন হৈছে ৰাক্ষসিনী অঞ্চল আৰু থৰ্ক নলবাৰী অঞ্চল। এই অঞ্চলক বনাঞ্চল হিচাপে ঘোষণা কৰিছে আৰু অসমৰ এই বন বিভাগক পৰিচালনা কৰিবৰ কাৰণে এখন আইন আছে। সেই আইন সন্দৰ্ভত দুই এষাৰ কথা ক'বৰ কাৰণে আপোনালোকৰ ওচৰত এই ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টোৰ বিষয়বস্তু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ফলো কৰিব। ইউটিউবত চালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। অসমৰ বনভূমিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এখন আইন আছে। সেই আইনটো হৈছে বন সংৰক্ষণ আইন 1980। এই 1980 চনৰ এই আইনখনক 2023 চনত সংশোধন কৰা হৈছে আৰু আইনখনৰ নাম দিয়া হৈছে বন সংৰক্ষণ সংশোধনী আইন 2023। আকৌ এই 1980 চনৰ এই আইনখনক 2023 চনৰ আইনৰ দ্বাৰা সংশোধন কৰি বন সংৰক্ষণ আইন 1980 চনৰ এই আইনখনক নতুন নামেৰে নামাকৰণ কৰা হৈছে। সেই নতুন নামটো হৈছে বন সংৰক্ষণ এवं সম্বৰ্ধন অধিনিয়ম। এই নতুন নামেৰে নামাকৰণ কৰা হৈছে। গতিকে কোনবোৰ মাটিক PRF বা RF বনাব পাৰে সেই আপোনালোকক এটা আইডিয়া দি আছোঁ। ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927 অনুযায়ী বন হিচাপে ঘোষণা কৰা বা অধিসূচনা জাৰি কৰা যিকোনো ভূমি অথবা ওয়াইন আইনৰ দ্বাৰা বন হিচাপে ঘোষণা কৰা বা অধিসূচনা জাৰি কৰা ভূমিক আচলতে ইণ্ডিয়ান ফৰেষ্ট এক্টৰ অন্তৰ্ভুক্ত হ'ব। তাৰপিছত 1980 চনৰ 25 অক্টোবৰ তাৰিখ বা তাৰ পিছত চৰকাৰী ৰেকৰ্ডত যিবোৰ ভূমি বন হিচাপে উল্লেখ কৰা আছে সেইবোৰ ভূমিক বনাঞ্চলৰ ভূমি হিচাপে চৰকাৰে অধিগ্ৰহণ কৰাৰ অধিকাৰ আছে। আৰু বন সংৰক্ষণ সংশোধনী আইন 2023 এই আইনখন আচলতে উদ্দেশ্যটো কি? 2070 চনৰ ভিতৰত বনাঞ্চলৰ কাৰ্বন মজুত ৰখা আৰু বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰি 2023 চনৰ আইনখন সংশোধন কৰা হৈছে। তাৰপিছত 2.5 পৰা 3.0 বিলিয়ন কাৰ্বন ডাই অক্সাইড সমতুল্য কাৰ্বন শোধনৰ ক্ষমতাৰ সৃষ্টি কৰাৰ বাবেও 1980 চনৰ আইনটো 2023 চনত বন সংৰক্ষণ সংশোধনী আইন হিচাপে সংশোধন কৰা হৈছে। আৰু 1980 চনৰ এই আইনখনক নতুন নামেৰে নামাকৰণ কৰা হৈছে বন সংৰক্ষণ এवं সম্বৰ্ধন অধিনিয়ম নামেৰে আইনখন নতুনকৈ নামাকৰণ কৰা হৈছে। গতিকে কোনবোৰ ভূমি বন বিভাগে আপোনাৰ জমি অধিগ্ৰহণ কৰিব পাৰে সেয়া আপোনালোকক এটা আইডিয়া দিয়াৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। ইয়াৰ বিষয়বস্তু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।